আজি আমি গড়গাঁও মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ গড়গাঁও মহাবিদ্যালয়ৰ যি সমস্যা গড়গাঁও মহাবিদ্যালয়ৰ প্ৰি এভাৰ এডমিশ্যনক লৈ যি এতিয়াও অৱহেলা হৈ আছে আমি আমাৰ ফালৰ পৰা অনুনয় বিনয় যি কৰিব লাগে চৰকাৰক জনালোঁ যে গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বানপানীত ভুগি থকা ছাত্ৰ ছাত্ৰী আৰু এই ছাত্ৰ ছাত্ৰীসকলক এইবাৰলৈ ৭,১৮০ টকা কোনো পক্ষে দিব নোৱাৰে। এইবাৰলৈ ছাত্ৰ ছাত্ৰীসকলক সেই ৰেহাই সুযোগ প্ৰদান কৰক, সেই ৰেহাই প্ৰদান কৰক আৰু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ লগত জড়িত হৈ থাকিবলৈ দিয়ক। কিন্তু এতিয়াও সেই সমাধান আমি নাপালোঁ, যাৰ বাবে নি গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কলেজ এৰি দিবলৈ বাধ্য হ'ব আৰু বাধ্য হৈছে। আৰু এই কথা অনতি পলমে চৰকাৰৰ চকুত পৰাটো আমি বিচাৰোঁ আৰু চৰকাৰে আমাক ন্যায়সংগতভাৱে আমাৰ যি সমস্যা এই সমস্যা সমাধান দিয়ক। আৰু যেতিয়ালৈকে আমি আমাৰ সমস্যাৰ সমাধান নাপাওঁ আমি তেতিয়ালৈকে আমাৰ শিক্ষাক লৈ আমাৰ শিক্ষাৰ অধিকাৰক লৈ আমি ন্যায়সংগতভাৱে গণতান্ত্ৰিক আন্দোলন চলাই গৈ থাকিম আৰু প্ৰতিবাদ চলাই গৈ থাকিম। আজি বুলি নহয়, যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। আৰু আমাৰ লাষ্ট ডেট ৩১ তাৰিখলৈকে আমি অপেক্ষা কৰিব নোৱাৰোঁ। আজি বা কাইলৈৰ ভিতৰতে চৰকাৰে যি সিদ্ধান্তই নলওক কিয় আমি বিচাৰিম যে আমাক অনতি পলমে প্ৰি এভাৰ সম্পূৰ্ণভাৱে বিনামূলীয়া দিয়ক আৰু গোটেই গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই সুবিধা পাব লাগিব। আমি বেলেগ কলেজৰ কথা ক'বলৈ নাযাওঁ, কিন্তু আমাৰ বিশেষকৈ গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বানপীড়িত অঞ্চলৰ ছাত্ৰ ছাত্ৰী নেপালী চুক, ডিব্ৰুগড়, নেপালীকুঠি, চন্দ্ৰক, শিৱসাগৰ, নাজিৰাৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে গড়গাঁও মহাবিদ্যালয়ত পঢ়ে। সেইকাৰণে চৰকাৰলৈ অনুৰোধ থাকিল আৰু চৰকাৰে যাতে আমাৰ এই সমস্যাটো অনতি পলমে বুজ লৈ আমাৰ ওপৰত চকু প্ৰদান কৰি আমাৰ এই সমস্যা সমাধান কৰি দিয়ে। ধন্যবাদ। হয়, আজি আপোনালোকে দেখিবলৈ পাইছে আমাৰ সমূহ গড়গাঁৱে আজি জাগিছে। সমূহ গড়গাঁও ছাত্ৰ ছাত্ৰীসমূহ আজি একলগ হৈছে। একলগ হোৱা মূল কাৰণ এটাই, চৰকাৰে যি নামভৰ্তি মাচুল বৃদ্ধি কৰিছে ৭,১৮০ টকা পৰ্যন্ত যি বৃদ্ধি কৰিছে আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো মানুহ অৱগত যে নেপালীকুটি, শিৱসাগৰ, চৰাইদেউ, শিমলুগুৰি, নাজিৰাত বানে কেনেকুৱা ধৰণৰ প্ৰবল সৃষ্টি কৰি পিনি সকলোৰে সপোনৰ ঘৰখন ভাঙি চুৰমাৰ কৰিলে। বহুতো ছাত্ৰ ছাত্ৰীৰ পঢ়িবৰ বাবে কিতাপ নাই, কলেজলৈ আহিবৰ বাবে তেখেতৰ পোচাকযোৰ নাই। তেনেকুৱা এটা কঠিন পৰিস্থিতিত ৭,১৮০ টকা দি কিদৰে তেখেতসকলে নামভৰ্তি মাচুল বহন কৰিব। এই ক্ষেত্ৰত আমি আমাৰ স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰ ওচৰলৈ আমি বহুকেইজন ছাত্ৰ ছাত্ৰী লগ লাগি আমাৰ সমস্যা ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাটোৰ বিষয়ে আমি তেখেতক অৱগত কৰিব গৈছিলোঁ আৰু তেখেতৰ লগত আমি কথা পাতিলোঁ আৰু তেখেতে আমাক এটা আশ্বাস দিছিলে যে অতি সোনকালে আমি সেই সমস্যাৰ এটা সমাধান পাম। কিন্তু সেই আশ্বাস আজিলৈকে ফলপ্ৰসূ নহ'ল। আমি দেখিবলৈ পাইছোঁ আমাৰ হাতত আৰু 3 দিন আছে। 31 তাৰিখে আমাৰ লাষ্ট ডেট, আজি 27 তাৰিখ হ'ল। আজি পৰ্যন্ত আমাৰ সেই সমস্যাৰ কোনো সমাধান আমি পোৱা নাই। না আমি কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা পাইছোঁ, না আমি চৰকাৰৰ ফালৰ পৰা পাইছোঁ। যিহেতু তেখেতসকলে ইলেকশ্যনৰ সময়ত ঘৰে ঘৰে গৈ পিনে ভোট বিচাৰিব পাৰে, ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে ভোট বিচাৰিব আহিব পাৰে। তেখেতসকলে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা আছে, তেখেতসকলে এতিয়া আহিব পৰা নাই। কি কাৰণে তেখেতসকলে ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ আহি বুজ ল'ব পৰা নাই? তেখেতসকলে কি কাৰণে ছাত্ৰ ছাত্ৰীসকলক অৱহেলা কৰি আছে? কি ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ অধিকাৰটো কি কাৰোবাৰ কাঢ়ি আনিব পাৰিব নেকি? তেখেতসকলে নিজে কৈছোঁ শিক্ষাৰ অধিকাৰ আমাৰ সকলোৰে অধিকাৰ বুলি। তাৰপিছত কি হ'ল? ছাত্ৰ ছাত্ৰীসকলে কি সেই শিক্ষাৰ অধিকাৰ কি তেখেতলোকে ক্ৰয় কৰিব নেকি? সেই ক্ষেত্ৰত চৰকাৰে আজি পৰ্যন্ত কোনো আমাক সমাধান দিয়া নাই। আৰু যেতিয়ালৈকে চৰকাৰ বা কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা আমি এই সমস্যাৰ সমাধান নাপাওঁ তেতিয়ালৈকে আমাৰ সমূহ গড়গাঁৱৰ এই প্ৰতিবাদী কাৰ্যসূচী অনিৰ্দিষ্টকাললৈকে বহন কৰি থাকিব। আৰু যেতিয়ালৈকে এই সমাধান আমি নাপাওঁ তেতিয়ালৈকে সমূহ গড়গাঁৱৰ জাগি থাকিব, সদায় জাগি থাকিব।